নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পুনৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰা আছে। তো ফ্ৰেণ্ডছ, আপোনালোকে জানে যে অসমত বিভিন্ন জিলা আছে। তো তাৰ ভিতৰত আপোনালোকৰ তিনিখন জিলাৰ ফালৰ পৰা তিনিখন জিলাৰ যিটো জুডিচিয়াৰী আছে, আপোনালোকে অসমত ক'লে ন্যায়পালিকা, যিটো ন্যায়পালিকা বুলি কোৱা হয়, ন্যায়পালিকা কাৰ্যালয়। তো তাৰ পৰা আপোনালোকৰ নতুনকৈ পুনৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে। তো তিনিখন ডিষ্ট্ৰিক্ট, সেইকেইখন আছে কোকৰাঝাৰ, চাউথ চালমাৰা আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যিটো জুডিচিয়াৰী আছে ডিষ্ট্ৰিক্টকেইখনৰ। তো সেই জুডিচিয়াৰী ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ জুডিচিয়াৰীৰ ফালৰ পৰা নতুনকৈ পিএনৰ ভেকেঞ্চি মুকলি কৰিছিলে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি বিভিন্ন আপোনালোকে গ্ৰেড 4ত আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকে গ্ৰেড 4 চাকৰি কৰিব বিচাৰে, তো আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউ কৰি চাব। যিহেতু আপোনালোকৰ তিনিখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এই জুডিচিয়াৰীৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, তো মই ভাবিলোঁ যে তিনিখন ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ ভিডিঅ' বনাওঁত কৰি এটা ভিডিঅ'তে আপোনালোকক গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিওঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। যিটো জুডিচিয়াৰী ফালৰ পৰা তিনিখন ডিষ্ট্ৰিক্টৰ যিটো জুডিচিয়াৰী ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে পিয়নৰ, তো সেই ভেকেঞ্চিখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'টো শেষলৈ চালে গোটেইখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছিলে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যিহেতু ফ্ৰেণ্ডছ আপোনালোকৰ তিনিখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা বেলেগ বেলেগকৈ আপোনালোকৰ ভেকেঞ্চি এডভাৰটাইজমেণ্ট মুকলি কৰিছে। তো আপোনালোকৰ প্ৰথমতে যিখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এডভাৰটাইজ মুকলি কৰিছে পিয়নৰ পষ্টৰ কাৰণে, তো সেই ভেকেঞ্চিখিনি ডিটেইলছ আপোনালোকক প্ৰথমতে জনাই দিছোঁ। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে, এখন আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যিটো জুডিচিয়াৰী আছে, যাক আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেকশ্যন, যাক কোকৰাঝাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছে। তো এডভাৰটাইজমেণ্টখনত আপোনালোকৰ যিটো ভেকেঞ্চিখিনি আপোনালোকৰ হৈছে পিয়নৰ পষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। এডভাৰটাইজমেণ্টখনত জুলাই মাহৰ 7 তাৰিখে আহিছিলে, কিন্তু মোৰ ভিডিঅ'টো দিয়াতে অলপ পলম হৈ গ'ল। তো ইয়াত আপোনালোকৰ ক্লিয়াৰলি উল্লেখ কৰিছে যে ইয়াত আপোনালোকৰ যিটো পিয়ন পষ্টৰ কাৰণে গ্ৰেড 4 পষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই টোটেল আপোনালোকৰ যদি ভেকেঞ্চি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত 4টা ভেকেঞ্চি আছে। তো তাৰ ভিতৰত আপোনালোকৰ কেটেগৰী ৱাইজ যদি চাবলৈ যাওঁ, ইয়ৰত আছে, অৰ্থাৎ জেনেৰেলত আছে 2টা, SCত আছে 1টা, PWDত 1টা আছে। তো OBC, MOBC লগতে SC যিহেতু কোনো ধৰণৰ ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা নাই। কিন্তু আপোনালোকে এটা কথা মন কৰিব যে যিটো ইয়ৰত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাইছে 2টা ভেকেঞ্চি, এই ভেকেঞ্চিটোত আপোনালোকৰ বিভিন্ন কাষ্টৰ কেণ্ডিডেটে OBC, MOBC, ST আছে, সকলো কাষ্টৰ কেণ্ডিডেটে এই ভেকেঞ্চিটোখিনিত আপোনালোকে কম্পিটিশ্যন কৰি আপোনালোকে এই পষ্টটো আপোনালোকে ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ এটা ভাল চেলাৰী দিয়া হ'ব। আপোনালোকৰ 12,000 পৰা 52,000 টকা আপোনালোকে চেলাৰী লাভ কৰিব। লগতে আপোনালোকৰ GP থাকিব, অৰ্থাৎ গ্ৰেড পে আপোনালোকৰ থাকিব 3,900 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। তাৰপিছত এক্সট্ৰা এলাউঞ্চ আপোনালোকৰ থাকিব। এক্সট্ৰা এলাউঞ্চ আৰু আপোনালোকৰ গ্ৰেড পে মিলাই কিনে আপোনালোকৰ ভাল আপোনালোকে চেলাৰী এটা লাভ কৰিব। আপোনালোকে এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। ইয়াত আপোনালোকে এই পষ্টত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, আপোনালোকেতো এজন অসমৰ স্থায়ী বাসিন্দা আপোনালোকে হ'বই লাগিব। আপোনালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যদি বিলং কৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। মোৰ বোধহয় আপোনালোকে যদি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আপোনালোকে ওচৰৰ হয়তো আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰো যদি আপোনালোকে হয়, আপাৰ আছামৰো যদি আপোনালোকে হয়, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো বাধা নাই, যিহেতু অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত আপোনালোকৰ দিছে যে অসমৰ নহয়, যে ইয়াত আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'লেও অৰ্থাৎ আপোনালোকৰ যদি ভাৰতৰ স্থায়ী আপোনালোকৰ নাগৰিক হ'ব লাগিব, পাৰ্মানেণ্ট আপোনালোকৰ নাগৰিক হ'ব লাগিব, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ বয়সটো দি দিছে। ইয়াত মিনিমাম বয়সটো আপোনালোকৰ যদি 18 বছৰ হৈছে আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু যিসকল ST কেণ্ডিডেট আছে আৰু SC কেণ্ডিডেট, তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। OBC, MOBC সকলে 3 বছৰ আৰু ST এক্স-চাৰ্ভিচমেনসকলে 2 বছৰে ৰিলেক্সেশ্যন লাভ কৰিব। তাৰপিছত আপোনালোকে এই ভেকেঞ্চিখিনিত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো জনাই দিছোঁ। আপোনালোকৰ এটা চিম্পল ভাইভা ইণ্টাৰভিউ টেষ্ট আপোনালোকৰ লোৱা হ'ব। আৰু আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে অফলাইন যোগে পঠাব, সেই ফৰ্মখন আপোনালোকৰ 7 আগষ্ট তাৰিখৰ আগত আপোনালোকৰ 5টা বজাৰ আগত আপোনালোকৰ সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ যিটো অফিচ আপোনালোকৰ এড্ৰেছটো দি দিছে, সেই এড্ৰেছটো আপোনালোকৰ গৈ পাব লাগিব। এড্ৰেছটো আপোনালোকক জনাই দিছোঁ, দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেকশ্যন, যাক কোকৰাঝাৰ, কোৰ্টপাৰা, ৱাৰ্ড নং 10, PO NPS, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, আছাম,
পিন নংটো দিছে 783370 এইটো এড্ৰেছত আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পঠাই দিব লাগিব তাৰপিছত আপোনালোকৰ যেটো সাউথ সালমাৰা ডিস্ট্ৰিক্টৰ পৰা যেখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনি ডিটেইলছ আপোনালোকক কিবা জনাবলৈ বিচাৰিছো সাউথ সালমাৰা ডিস্ট্ৰিক্টৰ ফালৰ পৰা এইখনে আছে আপোনালোকৰ যিখন এডভাৰটাইজমেন্ট এইখনে আছে আপোনালোকে দেখিবলৈ পাই আছে স্ক্ৰিনত অফিস অফ দা ডিস্ট্ৰিক্ট সেকশন জাক সাউথ সালমাৰা মানকাছাৰ তাৰ পৰা এই ভ্যাকেন্সিখিনি ডিটেইলছখিনি আপোনালোকৰ দেখিবলৈ পাই আছে ইয়াৰ আপোনালোকৰ 8 জুলাই তাৰিখে এডভাৰটাইজমেন্টখন আহিছিলে আৰু ইয়াৰ আপোনালোকৰ পিয়ন পোষ্টৰ লগতে আপোনালোকৰ গ্ৰেড 4 পোষ্টৰ লগতে আপোনালোকৰ গ্ৰেড 3 পোষ্টৰ এটা ভ্যাকেন্সি আছে ইয়াৰ আপোনালোকৰ যদি চাবলৈ যায় পিয়নত আছে 5টা টোটাল ভ্যাকেন্সি আছে 5টা আৰু আনৰিজাৰ্ভড আছে 3টা এসটিপি আছে এটা এসসি আছে এটা তাৰ পিছত ওয়ান পোষ্ট অফ ৰিজাৰ্ভ ওমেন এজ পাৰ ৰুল মানে ওমেনৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভেশন ৰাখা আছে তাৰ পিছত আপোনালোকৰ যেটো পিয়নৰ পোষ্টৰ আপোনালোকে 12000 পৰা 33500 টকা আপোনালোকে স্যালাৰি লাভ কৰিব গ্ৰেড পে থাকিব 3900 টকা ম্যাক্সিমাম আপোনালোকৰ মিনিমাম যেটো কোৱালিফিকেশন এই কোৱালিফিকেশনটো আপোনালোকৰ 8 পাস আপোনালোকে জিৰো কৰিছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম কোৱালিফিকেশনটো আছে আপোনালোকে যদি হাই সেকেন্ডাৰীতকৈ আপোনালোকে বেছি অৰ্থাৎ আপোনালোকে ডিগ্ৰী কৰিছে এটা আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব আগৰ যেটো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা পোষ্ট মুকলি কৰিছিল পিয়নৰ হেটো আপোনালোকৰ কোৱালিফিকেশনটো জনাই দিয়া নাছিল তো আপোনালোকৰ এই কোৱালিফিকেশনটো সেম হয় 8 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম কোৱালিফিকেশনটো হাই সেকেন্ডাৰী পাস এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত যেটো প্ৰসেস সাৰ্ভাৰৰ ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰ আপোনালোকৰ এটা ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰ আপোনালোকৰ আনৰিজাৰ্ভড এটা আছে আৰু আনৰিজাৰ্ভড এই ভ্যাকেন্সিটোত সকলো কাষ্টৰ কেণ্ডিডেটে কম্পিটিশন কৰি এই পোষ্ট আপোনালোকে ল'ব পাৰিব আপোনালোকৰ স্যালাৰি দিব 14000 পৰা 70000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব 52000 টকা আপোনালোকে 5200 টকা আপোনালোকে গ্ৰেড পে লাভ কৰিব আৰু ইয়াৰ আপোনালোকৰ কোৱালিফিকেশন বিচাৰিছে প্ৰসেস সাৰ্ভাৰত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ সিম্পল আপোনালোকে গ্ৰেজুৱেট আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেট পাস কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো এইকেইটা পোষ্টৰ আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব গতিকে আপোনালোকৰ এই যেটো অফলাইন এপ্লাই আপোনালোকে কৰিব লাগিব তাৰ এড্ৰেছটো আপোনালোকৰ দি দিছে আপোনালোকৰ ফৰ্মখন আপোনালোকৰ যেটো ফৰ্ম এপ্লিকেশন ফৰ্মখন আপোনালোকে অফিস অফ দা ডিস্ট্ৰিক্ট সেকশন জাক সাউথ সালমাৰা মানকাছাৰ পিও ফাটেম ফেকামাৰি পিন নং 783134 ডিস্ট্ৰিক্ট সাউথ সালমাৰা মানকাছাৰত আপোনালোকে এই এড্ৰেছত আপোনালোকৰ ফৰ্মখন পঠাই দিব লাগিব আৰু ডেটটো দিছে যে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 8 আগষ্ট 2025 8 আগষ্ট তাৰিখৰ আগত আপোনালোকৰ ফৰ্মখন আপোনালোকৰ যাই পাব লাগিব বয়সটো ইয়াত দিছে ম্যাক্সিমাম 18 মিনিমাম 18 বছৰ ম্যাক্সিমাম 40 বছৰ জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে এসটি সকলে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব ওবিসি সকলে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব এৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু এইখিনি আছিল সাউথ সালমাৰা ডিস্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰা ভ্যাকেন্সিখিনি ডিটেইলছ এবাৰ আপোনালোকক যেটো যোৰহাট ডিস্ট্ৰিক্টৰ ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰিছে এইটোৰ বিষয়ে আপোনালোকক জনাই দিছো মানে আছে ফ্ৰেন্ড যোৰহাট ডিস্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰা এডভাৰটাইজমেন্টখন হয় ইয়াৰ আপোনালোকৰ উল্লেখ কৰিছে অফিস অফ দা ডিস্ট্ৰিক্ট সেকশন জাক যোৰহাটৰ ফালৰ পৰা এই ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে ইয়াৰ আপোনালোকৰ এই ভ্যাকেন্সিখিনি 21 জুন তাৰিখে মুকলি কৰিছিল আৰু আপোনালোকৰ ইতিমধ্যে যেটো এই ভ্যাকেন্সিখিনি এপ্লাই ষ্টাৰ ডেটটো হে গৈছিল কিন্তু ইয়াৰ ডেটটো এক্সটেন্ড কৰি দিছে আপোনালোকে এতিয়াও আপোনালোকৰ এই ভ্যাকেন্সিখিনি এপ্লাই কৰিব পাৰিব আৰু টোটাল আপোনালোকৰ 4টা পিয়নৰ ভ্যাকেন্সি আছিল গ্ৰেড 4 আৰু আপোনালোকৰ আনৰিজাৰ্ভড দুটা ভ্যাকেন্সি আছিল ৰাজত শিডিউল কাষ্টত অৰ্থাৎ এসসি আপোনালোকৰ এটা আছিল এসটি এসত আপোনালোকৰ এটা আছিল তাৰ পিছত আপোনালোকৰ যেটো পিবি আছে পিডব্লিউ তাৰ আপোনালোকৰ পিবিত আপোনালোকৰ এটা ভ্যাকেন্সি আছিল আৰু স্যালাৰি আপোনালোকৰ 12000 পৰা আপোনালোকৰ 52000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব আৰু 3900 টকা আপোনালোকৰ গ্ৰেড পে লাভ কৰিব তাৰছত আপোনালোকৰ যেটো ইতিমধ্যে জনালো যে আপোনালোকৰ ডেটটো এক্সটেন্ড কৰি দিয়া আছে আপোনালোকে এতিয়া এই ভ্যাকেন্সিখিনিত জুলাই মাহৰ 17 তাৰিখলৈ আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে বাকি আপোনালোকৰ যেটো পোষ্ট মুকলি কৰা হৈছে পিয়নৰ কাৰণে এই পোষ্টত আপোনালোকৰ যেটো এপ্লাই কৰা প্ৰসেস সেম হয় আৰু ডিস্ট্ৰিক্ট যোৰহাট হয় ইয়াত আপোনালোকে চাই লব এইটো তাৰ পিছত আপোনালোকৰ এড্ৰেছটো আপোনালোকৰ দি দিছে ইয়াৰ আপোনালোকৰ এড্ৰেছটো এইটো হ'ব আপোনালোকৰ অফিস অফ দা ডিস্ট্ৰিক্ট এণ্ড সেকশন জাক যোৰহাট আপোনালোকৰ এইটো এড্ৰেছতে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব
আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সেম হয় আগৰ পোষ্টৰ ভেকেঞ্চিখিনিত যিটো পিয়নৰ ভেকেঞ্চিত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক জনালোঁ এইটোৰ লগত একেলগে সেম হয়তো তো গতিকে আপোনালোকক এইটো নজনাওঁ গতিকে আপোনালোকে যদি এই পোষ্টৰখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয় তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব